আৰু আজি টিউজডেৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ এডিটিং ভিডিঅ'বোৰ অকণমান মানে খেলি মেলি হৈ গৈছে তথাপি যোৱাকালিও দিলোঁ এটা মাজতে এদিন গেপ গ'ল আৰু গা পা ধোৱা হৈ গ'ল বাৰু আজি ৰাতিপুৱাই হৈ গৈছে কামখিনি ঘৰৰ কামো হৈ গ'ল কিন্তু আজি বহুত বেছি কাম আছে একদম আৰু আজিৰ ব্লগটো বহুত স্পেচিয়েল তো আপোনালোকে চাই থাকিব বাকী মোৰ চুলি তুলি এইবিলাক ইগন'ৰ কৰিব মানে কিবা কিবি হৈ আছে জাষ্ট চেম্পু টেম্পু কৰিছিলোঁ পুৰা ফুলি আছে তো আজি মানে পুৰা কেনেকৈ কি দেখাব পাৰোঁ নাজানো যিমানখিনি বাৰু ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম কাৰণ আজি বহুত স্পেচিয়েল দিনটো মানে খুব ডাঙৰকৈ চেলিব্ৰেট নকৰোঁ যদিও একদম সৰুকৈ হ'লেও চেলিব্ৰেটটো মানে কৰিম আৰু কৰিব লাগিব কাৰণ যিহেতুকে স্পেচিয়েল ডে তো মানে খুব ডাঙৰকৈ নহয় সৰুকৈ হ'লেও কৰিম আৰু লগতে আপোনালোকৰ লগতো সকলোখিনি শ্বেয়াৰ কৰি থাকিম কাৰণ আজি হ'ল 13 আগষ্ট মোৰ হাজবেণ্ডৰ বাৰ্থডে গতিকে যোৱা বছৰো কৰা নহ'ল কিবা এটা বিশেষ প্ৰব্লেমৰ কাৰণে তো এইবাৰো মানে এনেকুৱা নহয় যে বহুত ডাঙৰকৈ কিবা আয়োজন কৰিছোঁ সৰুকৈ হ'লেও তেওঁৰ ভাল লগাকৈ কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকক সকলোখিনি দেখাই গৈ থাকিম চাই থাকিব ভিডিঅ'টো তো এতিয়া ষ্টাৰ্ট কৰি থৈ দিলোঁ বাকীখিনি কেনেকৈ কি মিলাওঁ কেনেকৈ কি দেখাব পাৰোঁ তো আজিৰ দিনটো কিন্তু নিশ্চয় আপোনালোকক সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব এভৰিৱান আৰু ৰাতিপুৱাই গম পালে অকণমান আজি বাৰ্থডেৰ মানে যোজাখিনি কৰি আছোঁ আৰু বেছি ডাঙৰকৈ পাৰ্টি নহয় সৰুকৈ এতিয়া স্কুল যাব লাগিব অকণমান বজাৰো আছে কাৰণ এওঁ অফিচত ওলাই গৈছে গতিকে কিছুমান সৰু সুৰা বজাৰ আছে বা কেক চেক ল'ব আছে সেইবোৰো কৰিব লাগিব আৰু স্কুল যাব লাগিব বাবুক ল'বৰ কাৰণে গতিকে মই এতিয়া খুব দৌৰাদৌৰিকৈ কামখিনি কৰি আছোঁ সদায় দৰে এইখিনি আৰু কোনো চেঞ্চ নাই এইখিনি ডেইলি কামখিনি কৰি আছোঁ লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই স্কুল যাব ৰেডি এতিয়া মই আজি প্ৰায় 11:30 ওলাই দিছোঁ কাৰণ মোৰ বজাৰ বহুতখিনি আছে সৰু সুৰাকৈ আৰু এতিয়া কেকৰ দোকান আহিছোঁ বাবুক ল'লোঁ আৰু এই বাটাশ্ৰী ভাত খাই আছে আমাৰ শুকাব আগতে বিচ কৰি লওঁ এতিয়া শুকাই হেপী বাৰ্থডে টু ইউ মাতছত নাই অকল ফ্ৰেণ্ডছখিনিৰ মাজতে আমি বাৰ্থডেটো চেলিব্ৰেট কৰিছোঁ আৰু লগতে ভণ্টি আহিছে আৰু এজন ফ্ৰেণ্ডটো আহি কেক চেক কাটি দিলে আৰু এতিয়া ফাইনেলি মই অনা কেকটো কেনেকুৱা লাগিছে জনাবচোন কেকটো চ' এতিয়া কাটিবৰ কাৰণে ৰেডি এইটো চিনি পায় হয় না একে বড় বড় অঞ্জলি আৰু এইটো মোৰ ভণ্টি দাদা কি লেখাই বৰময় ন পইচা মতে ৰেখে অলপ চলপ নে কি বাটৰ ন আজি মোৰ ব্লগত কোনো উঠা নাই নহয় দেখোন তোমাৰ আগত ভিতৰত সোমাই আছো তোমাৰ গান একলা গাই আছো দৰ্শক ৰখি আছো কোনো নাগয় আমাৰ আগত নাই নাই তুমি বনাবা নেকি হা তোমাৰ তুই বনাই থাকা
আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ কণ্টিনিউকৈ চাই থাকে সকলোৱে জানে এওঁ গানৰ প্ৰতি কিমান এটা মানে হেৰি আছে মানে গান গাই ভাল পায় তো বহুত বেছি ভাল পায় তো আজি গোটেই ফ্ৰেণ্ডখিনি তো গোটেইখিনি মানে গানৰ মাজতে এওঁৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ গোটেই ফ্ৰেণ্ডকেইটাই খুব ধুনীয়াকৈ মানে গান চান গালে এওঁ নিজেও গালে আৰু গোটেইকেইজনে গাইছে তো সেইখিনি আজি মানে ব্লগটোত বাৰ্থডে ব্লগত তেওঁক মই অকণমান স্পেচিয়েল কৰিবলৈ দিনটো এনেকুৱাকৈ চেলিব্ৰেট কৰিছোঁ যাতে এওঁৰ ভাল লগা মানে বস্তুটো মানে চবতকৈ ভাল পায় গান গাই আজৰি সময়ত গানেই গায় চ' গোটেই ফ্ৰেণ্ডকেইজনে মানে গান চান গাই চেলিব্ৰেট কৰিছে সেইখিনি আজি ব্লগটোত বাৰ্থডে ব্লগটোত চেলিব্ৰেট কৰিছোঁ লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি ভাল লাগে বাৰ্থডে ব্লগটো আপোনালোকৰ তেনেহ'লে প্লিজ লাইক কৰিব আৰু সদায়ৰ দৰে মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ' ডেইলি দিম বুলি কওঁ যেতিয়া মাজতে ৰখিয়ে যায় আৰু সেইকাৰণে মই আজি মানে ব্লগটোত আপোনালোকে পূৰা গানৰে সকলোৰে মুখে মুখে গান দেখিব তো একদম বাৰ্থডে পাৰ্টিটো এনেকুৱা ধৰণে কৰিব চেষ্টা কৰিছোঁ অকল ফ্ৰেণ্ডখিনিৰ মাজতে বৰ বেছি মানে এনেকুৱা মানুহ মতা নাই অকল ফ্ৰেণ্ডখিনিৰ লগতে চ' ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাব শেষত ফটো শ্বেয়াৰ কৰিছোঁ দুকপিমান তো এনেকৈ আৰু খাদ্যত কি আছে সকলোখিনি মেনুত দেখাম আপোনালোকক তো ভিডিঅ'টো চাই থাকক কণ্টিনিউকৈ আৰু এয়া খানাত আছে মটৰ পনীৰ আৰু এইফালে চিকেন আছে কিন্তু বহুতেই যেতিয়াকৈ শাওনৰ মাছ চলি আছে চিকেনটো মানে বহুত কেইজনে নাখায় আৰু এইফালে আছে পৰ্ক আৰু এইফালে পনীৰো বনাইছোঁ
ৰাতিপুৱাই মই সিদিনাখন গিফ্টটো দিয়া নহ'ল এওঁ যিহেতুকে গীটাৰ বা গানৰ লগত জড়িত তো এটা এনেকুৱা সৰু ধৰণৰ গীটাৰ শ্ব'পিচ এটা দিবলৈ চেষ্টা কৰিছোঁ ডাঙৰটো এতিয়া দিব পৰা নাই গতিকে সৰুকৈ এটা আনি গিফ্ট এটা দিছোঁ আৰু এনেকৈয়ে ভিডিঅ'টো সামৰণি মাৰিছোঁ এইফালে দুপইন ফটোৰ সহায়েৰে লগ পাই আছোঁ নেক্সট ভিডিঅ'টো আজিলৈ বাই বাই আৰু গোটেইকেইজনকে বহুত ধন্যবাদ বাৰ্থডেটো এওঁৰ বাৰ্থডেত বহুতখিনি মানে স্পেচিয়েল কৰি দিয়াৰ বাবে